गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर तान। जगतगुरु तत्वदर्शी सन्त रामपाल गुरु महाराजर सान्निध्यत অহা 9, 10, 11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে, য'ত সন্ত গৰীবদাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ, সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ, যৌতুকমুক্ত বিবাহ, বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী, ৰক্তদান শিবিৰ, বিনামূলীয়া চকু পৰীক্ষা শিবিৰ, দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব। এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব। আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা, সতলোক আশ্ৰম মুণ্ডকা দিল্লী, সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা, সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা, সতলোক আশ্ৰম ধুৰি পাঞ্জাব, সতলোক আশ্ৰম খমানো পাঞ্জাব, সতলোক আশ্ৰম চোজত ৰাজস্থান, সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ, সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ, সতলোক আশ্ৰম ধনুষা নেপাল। আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত। এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল, সন্ত ৰামপালজী আছামিজ সৎসং ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসং ফেচবুক পেজত চাব পাৰিব। নমস্কাৰ স্যাৰ। সৈয়দ সাহেব। স্যাৰ কি নাম হয় আপোনাৰ? মোৰ নাম বাবলু দাস সাহু, গাঁও মঞ্জুৰা, জিলা তহচিল ৰাজনন্দগাঁও, ছত্তীশগড়। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান 4/1/2017 লৈছিলোঁ। গঞ্জমন্দিত এখন বিশাল সৎসংগ হৈ আছিলে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দান দীক্ষা লোৱাৰ আগতে মই আগৰ পৰাই কবিৰপন্থী ধৰ্মক মানুহতা আছিলোঁ। মই দামাখেৰাৰ লগত জড়িত আছিলোঁ আৰু তাৰ লগতে পৰমাত্মা কবিৰদেৱৰ 52 জঞ্জিৰা চলিছিলে দামাখেৰাৰ মাধ্যমেৰে। গতিকে মই তাত তান্ত্ৰিক গুৰুও হৈছিলোঁ আৰু সেই সময়তে মাৰ পূজা ইত্যাদি সকলো কৰা কৰিছিলোঁ, যাৰ এয়া পৃষ্ঠা। মই এনেকৈ সেৱা কৰিছিলোঁ। এই সেৱা পৰমাত্মা কবিৰৰ নামত মই কৰা কৰিছিলোঁ। গতিকে এই প্ৰকাৰে আমি আমাৰ কৰ্ম কৰি আহিছিলোঁ, কিন্তু তাৰ পৰা আমি কোনো বেনিফিট পোৱা নাছিলোঁ, ফলাফল পোৱা নাছিলোঁ। মালিকক বিচাৰি ফুৰিছিলোঁ। 5 বছৰ বয়সৰ পৰাই নিজৰ ভগৱানক বিচাৰি আছিলোঁ। আৰু পিছত মই জমছেদপুৰৰ পৰা 2004 চনত উভতি আহিলোঁ। 2004ত উভতি আহিলোঁ। তাৰ পিছত মই জ্ঞান গংগা পঢ়িলোঁ। পঢ়াৰ পিছত মোৰ এনেকুৱা লাগিল যে হয়, ইয়াত ভগৱান আছে। সেই সময়তে পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ কবিৰ ভগৱানৰ ৰূপত আহি এনেকৈ চাই আছে। মই ভাবিলোঁ কোন আহি গ'ল, এয়া কোন আহি গ'ল? তেওঁ ক'লে, মই হয় পুত্ৰ, ভয় খাব নালাগে। মই ক'লোঁ, মালিক মই পাই গ'লোঁ। মই বিচাৰি আছিলোঁ দাতা আপোনাক 5 বছৰৰ বয়সৰ পৰাই। আজি মই পাই গ'লোঁ। কবিৰ ভগৱান তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ ৰূপত মোৰ সন্মুখত আহি গ'ল। আৰু তাৰপিছত মই 4 মাহ সৎসংগ শুনিলোঁ। শুনাৰ পিছত মই নামদান লোৱাৰ বাবে 4/1/2017ত মহা সৎসংগ হৈছিলে। তাত সৰ্বপ্ৰথমে মই নামদান লৈছিলোঁ। স্যাৰ প্ৰথমতে আপুনি দামাখেৰা পন্থৰ লগত জড়িত আছিল। দামাখেৰা পন্থ বহুত বছৰ আগৰ পৰাই চলি আহিছে আৰু তেওঁলোকো কবিৰপন্থী আৰু সন্ত ৰামপালদেৱ মহাৰাজো কবিৰপন্থী। মোৰ প্ৰশ্নটো এইটোৱেই যে ইমান পুৰণা পন্থ এৰি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? মই দামাখেৰা পন্থক এৰি
তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ শৰণলৈ এইবাবেই আহিলোঁ যে মই তাত দামাখেৰা পন্থৰ পৰা মই কোনো শান্তি পোৱা নাছিলোঁ। চৌকা আৰতিও কৰাইছিলে, কিন্তু কোনো বেনিফিট পোৱা নাছিলোঁ। ওলোটা আমাৰ ওপৰত দুখেই দুখ আহি পৰিছিল। এই সকলো সমস্যাক দেখিও প্লাছ আমাৰ যি প্ৰকৃত ভগৱান আছে, যি আজি আমি গম পালোঁ, যি ভগৱানক আমি বিচাৰি আছিলোঁ, তেওঁ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে সেই ভগৱানক আমি পালোঁ। আৰু সেইবাবে আমাৰ জ্ঞান হ'ল, নহয় গুৰুটো এওঁৱেই হয়। এই গুৰুৱে আমাক তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজেহে আমাক কবিৰ ভগৱানৰ দৰ্শন কৰাব, আৰু মই তেওঁৰ দৰ্শন কৰিছোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ ঘৰ নিৰ্মাণত বহুত বেছি বেনিফিট পালোঁ, লাভ পালোঁ। গুৰুদেৱৰ আশ্ৰমলৈ অহাৰ বাবে আজি মই নিজৰ গৃহ নিৰ্মাণ কৰাব পাৰিছোঁ। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে মই নিজৰ শাৰীৰিক লাভ প্ৰাপ্ত কৰিলোঁ। শাৰীৰিক লাভত মোৰ কাণৰ ভিতৰত এটা টিউমাৰ হৈ গৈছিলে, যিটোক দেখুৱাবৰ বাবে মই ডক্তৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিলোঁ। কিন্তু সেই সময়তে মোৰ পৰমাত্মা তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান লোৱাৰ সৌভাগ্য পালোঁ, আৰু মই নামদান ল'লোঁ। নামদান লোৱাৰ পাছত মোৰ অন্তৰাত্মাত এনেকুৱা এটা আভাস আহিল যে এওঁ ডাক্তৰৰ ডাক্তৰ হয়, বেদৰ বেদ হয়, আৰু ভগৱানৰ ভগৱান হয়। যিহেতু সৰ্ব ডক্তৰৰ ডক্তৰ হয়, গতিকে মই ডক্তৰৰ ওচৰত চিকিৎসা কৰাবলৈ কিয়নো যাওঁ? মোৰ ডক্তৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ মোৰ এই বেমাৰ ভাল কৰি দিব, এনেকৈ ভাবি মই প্रण ল'লোঁ। আৰু প্रण লৈ মই মনে মনে বহি থাকিলোঁ। মই কোনো ডক্তৰৰ ওচৰত চেক কৰাবলৈ নগ'লোঁ। আৰু যেতিয়া মই প্रण ল'লোঁ, তেতিয়া মোৰ কাণৰ পৰা এডাল ৰছী, জ্বলি যোৱা ৰছীৰ দৰে লাহে লাহে কাণৰ পৰা মোৰ টিউমাৰৰ সেই বেমাৰ ওলাই গ'ল। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ নাম লোৱাৰ পৰা। তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পাছত চন 2019 দিন 25 সময় 9:30 বজাত মোৰ প্ৰাণঘাতক এটা দুৰ্ঘটনা হ'ল। এই দুৰ্ঘটনা হোৱাৰ এটাই কাৰণ আছিল যে মোৰ ঘৰৰ পৰা 10 খোজ দূৰত ডাঙৰ গাইৰ এটা পোৱালি আৰু এটা গৰু পোৱালি ৰাস্তাত থিয় হৈ গ'ল। মাজত গাইজনী থিয় হৈ আছিল, আৰু কাষত গৰু পোৱালিটো, আৰু এইফালে কেঁচুৱাটো। যেতিয়া মই আগলৈ গৈ আছিলোঁ, তেতিয়া কেঁচুৱাটো এফালে দৌৰিলে আৰু গৰু পোৱালিটো আনফালে। ইয়াৰ বাবে মই ব্ৰেক মাৰিলোঁ নিজৰ গাড়ীত। গাড়ীৰ ব্ৰেক পিছফালৰ পৰা খোল খালে। মই সিহঁতক, গাই, গৰুৰ পোৱালিটো আৰু কেঁচুৱাটোক বচোৱাৰ বাবে নিজৰ গাড়ীখন পিছফালে ঘূৰালোঁ। পিছফালে ঘূৰোৱাৰ বাবে মই 2 ফুট নলাত গৈ পৰি গ'লোঁ, আৰু মই নলাত পৰি গ'লোঁ। লগতে মোৰ বাইকৰ হেণ্ডেল মোৰ হাতত আছিলে, আৰু মই 4 খোজ আগলৈ যোৱাৰ বাবে মোৰ মূৰটো ফাটি গ'ল। এয়া এতিয়াও ফটাই আছে, ফাটি ওলমি গৈছিলে। আৰু ওলমি থকাৰ পিছত তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ দুয়োখন কান্ধত ধৰি বাইকৰ সৈতে থিয় কৰাই দিলে, আৰু মই চিধাকৈ থিয় হৈ থাকিলোঁ। তেজ মোৰ ওলায়ে আছিলে, একেবাৰে তেজত ৰঙা হৈ গৈছিল। মোৰ শৰীৰৰ পৰা তেজ ওলাই আছিল। তাৰ পিছতো মই থিয় হৈ থাকিলোঁ, কিন্তু আন কোনেও মোক উঠোৱা নাছিলে। ইমানতে মোৰ গাঁৱৰ এজন বয়সস্থ জীৱন চাহাৰে আৰু এজন ল'ৰা, দুয়োজনে মোৰ বাহুত ধৰি আৰু আমাৰ গাঁৱৰ অংগনবাদী কেন্দ্ৰলৈ লৈ গৈ মোক বহুৱাই দিলে। সেই সময়তে হুলস্থুল লাগি গ'ল যে টাটাৰ ববলু দাস মৰিব ওলাইছে। এতিয়া
এনেকুৱা হুলস্থুল হ'ল তেতিয়া মোৰ ডাঙৰ ছোৱালীজনীয়ে মহেশ্বৰী দাসী যিয়ে নাম লৈছিলে নাগপুৰত থাকে তাই মোৰ ওচৰলৈ আহিছিল 2019ত তাই এজন চুবুৰীয়াক ফোন কৰিলে ফোন কৰাৰ পিছত সেই চুবুৰীয়াজন আহিলে যেতিয়াই সি মোক ষ্টেচাৰত বহুৱালে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে লেপেটাকাৰী বহি আছিলে তেওঁ মোৰ মূৰটো ভালদৰে ধৰি নিজৰ কোলাত শুৱাই ল'লে আৰু নাটগাঁও হাস্পাতাললৈ লৈ গ'ল তাত মোৰ ট্ৰিটমেণ্ট নহ'ল তাৰ পৰা গধূলি মোক ৰেফাৰ কৰা হ'ল মোক অকলশৰীয়া কৰি এৰি দিলে মই তাত অসহায় হৈ পৰি আছিলোঁ কোনো চিকিৎসা পোৱা নাছিলোঁ তাৰ পিছত তাৰ পৰা DK হস্পিটাললৈ এখন ডেণ্টেল হস্পিটাল আছে ৰায়পুৰত তালৈ আকৌ ৰেফাৰ কৰি দিলে ডেণ্টেল হস্পিটালতো মোৰ চিকিৎসা নহ'ল মোৰ শৰীৰত বহুত আঘাত হৈছিলে কিন্তু কোনেও মোক এডমিট কৰোৱা নাছিলে মোৰ চিকিৎসা কৰোৱা নাছিলে 2 দিনৰ পৰা 3 দিন 4 দিন 5 দিন হৈ গ'ল কোনেও মোৰ চিকিৎসা নকৰালে এডমিট নকৰালে সকলোৱে ৰেফাৰেই কৰি থাকিলে শেষত এমছলৈ গৈ মোৰ এডমিট হ'ল আৰু 4 দিনলৈকে মই বিচনাত এনেকৈয়ে পৰি থাকিলোঁ তাতো ট্ৰিটমেণ্ট হোৱা নাছিল মোৰ পালছ নাই বুলি কৈছিল মোৰ ট্ৰিটমেণ্ট হ'ব নোৱাৰে বুলি কৈছিল মোৰ সাৰ্জাৰী হ'ব নোৱাৰে বুলি কৈছিল মোৰ ব্লাড নাই বুলিও কৈছিল এনেকুৱা কৰি 4 দিনলৈকে তাতেও এনেকৈয়ে থৈ দিছিলে তাৰ পিছত মোক 30 তাৰিখে মোৰ সাৰ্জাৰী কৰা হ'ল আৰু আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মই আজি আপোনালোকৰ সন্মুখত কথা কৈ আছোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে গতিকে যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে তেওঁলোকক আপুনি কি ক'ব বিচাৰিব সকলো শ্ৰদ্ধালুকে এটাই মোৰ বিনম্ৰ প্ৰাৰ্থনা যে সকলোৱে ভগৱানক বিচাৰি ফুৰে যে ভগৱান এজন হয় গোটেই পৃথিৱীয়ে কয় ভগৱান এজনেই হয় ময়ো কওঁ ভগৱান এজনেই হয় কিন্তু ভগৱান এজন বুলি প্ৰমাণ দিব পৰা কোনো জন্ম হোৱা নাছিলে কিন্তু আজি বৰ্তমান সময়ৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ এজন এনেকুৱা সন্ত যি সমগ্ৰ বিশ্বতে মানুহক এইটোৱেই বুজাই আছে যে ভগৱান আহিছে ভাই ভগৱান এজনেই হয় আৰু সেইজন ভগৱান হ'ল পূৰ্ণ পৰমাত্মা কবীৰ চাহেব আৰু সকলোৰে অন্নদাতা হয় জীৱনদাতা হয় গতিকে ভাইসকল আপোনালোক সকলোৱে মিলি আৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক বুজি তেওঁৰ শৰণলৈ আহি নিজৰ ভক্তি কৰক আৰু মুক্তি লাভ কৰক ছাৰ আপুনি কৈছে যে কবীৰ চাহেবে ভগৱান হয় পৰমাত্মা হয় গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰক যে ভগৱানৰ উপাধি দিয়া হয় এইটো শুদ্ধ নে ভুল ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকো ভগৱানেই গতিকে ইয়াত পাৰ্থক্যটো কি এওঁলোক তিনি লোকৰহে ভগৱান আৰু পৰমাত্মা কবীৰ অসংখ্য কোটি ব্ৰহ্মাণ্ডৰ ভগৱান পাৰ্থক্য ইয়াত এইটোৱেই আপুনি কেনেকৈ ক'ব পাৰে যে কবীৰ চাহেবেহে অসংখ্য ব্ৰহ্মাণ্ডৰ ভগৱান আজি মই তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মাৰ্গদৰ্শনত আগবাঢ়ি আৰু তেওঁৱে কোৱা বেদ আৰু শাস্ত্ৰৰ আধাৰত যি ধৰণে সমুদ্ৰৰ পৰা সোণ উলিওৱা হয় মণি উলিওৱা হয় সেই প্ৰকাৰে 4 বেদ 18 পুৰাণ বাইবেল লগতে কোৰাণৰ ভিতৰৰ পৰা খুচৰি জ্ঞানবোৰ উলিয়াই আমাক জীৱাত্মাসকলৰ ওচৰলৈ পঠিয়াই আছে গতিকে তেওঁৱেই পাৰফেক্ট আৰু শুদ্ধ জ্ঞানদাতা হয় আৰু ইয়াৰ পৰাই সিদ্ধ হয় যে তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছে সেই কবীৰ ভগৱানেই এজন ভগৱান সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে বহুতো চেনেলত যি নম্বৰ হালধীয়া শাৰীত আহে সেই নম্বৰত যোগাযোগ কৰিব পাৰে আৰু লগতে যিবোৰ নামদান কেন্দ্ৰ খোলা হৈছে লগতে মোবাইলতো যোগাযোগ কৰিব পাৰে তাৰ পৰাও আপুনি নামদান ল'ব পাৰে এই সুবিধা আমাৰ তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উপলব্ধ কৰোৱা হৈছে ধন্যবাদ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই
ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এয়া হৈছে সাৰ বচন বাৰ্তিক ভাগ 1 পঢ়ি আছো। ইয়াৰ 4 নম্বৰ বচনত এতিয়া বুজিব লাগে যে ৰাধাস্বামী পদ সকলোতকৈ উচ্চ স্থানত হয়, লক্ষ্য পোৱা স্থান পোৱা, আৰু এয়াই নাম কুল মালিক আৰু সঁচা চাহেবৰ হয়। ৰাধাস্বামীও কয় যে সঁচা চাহেবৰ হয়, সৎপুৰুষৰ আৰু সঁচা ভগৱানৰ হয়। আৰু এই লক্ষ্যৰ পৰা অৰ্থাৎ ৰাধাস্বামীৰ স্থানৰ পৰা দুটা লক্ষ্য, ৰাধাস্বামীৰ স্থানৰ পৰা দুটা স্থান তলত সৎনামৰ স্থান আছে। এতিয়া সৎনামক ইয়াত স্থান বুলি কৈ আহিছে। ইয়াত চাব, ইয়াত 3য় বচনত কি কোৱা হৈছে যে কেৱল সন্ত মহলা পঞ্চমৰ অৰ্থাৎ সৎনাম পালে সৎনাম স্থান হ'ল। আৰু এটা বচনত চোৱা, কাম ইমান মানুহৰ অৰ্থাৎ নিজৰ শৰীৰ নিজৰ আত্মাক তেওঁৰ পুঁজি আৰু নিকাহ অৰ্থাৎ লক্ষ্য সৎনাম, মুকাম মানে স্থান, স্থান সৎনাম। এতিয়া পুনৰ আহোঁ আমি 4 নম্বৰলৈ, 15 নম্বৰ পৃষ্ঠালৈ। 4 নং বচনত কোৱা হয়, এতিয়া বুজিব লাগে যে ৰাধাস্বামী পদ সকলোতকৈ শীৰ্ষ স্থানত, আৰু এই নামেই কুল মালিক আৰু সঁচা চাহেব আৰু সঁচা ভগৱানৰ হয়। আৰু এই লক্ষ্যৰ পৰা অৰ্থাৎ ৰাধাস্বামী স্থানৰ পৰা 2 স্থান তলত সৎনামৰ মুকাম আছে, সৎনামৰ স্থান আছে, স্থানৰ স্থান আছে। সৎনামক এওঁলোকে কি কৈছিলে প্ৰথমতে? লক্ষ্য, মুকাম, এই স্থানৰ স্থান। এয়া এওঁলোকৰ খেলি মেলি থিয়ৰী, আৰু এওঁলোকে নিজকে পৰম ধনী বুলি কয়। সৎনাম অৰ্থাৎ এয়া ধৰি লোৱা স্থানৰ স্থান হয়, স্থানৰ 2 স্থান তলত স্থানৰ স্থান আছে, মুকাম, সৎনামৰ মুকাম। এতিয়া এই সৎনামৰ আগলৈ ডিফাইন কৰিছে এওঁলোকে খুব ভালদৰে বিস্তৃতভাৱে। কি হওক এই সৎনামক সন্তসকলে সৎলোক, সৎনামক, সৎস্কন্ধ সৎনামক, সাৰ শব্দ সৎনামক, সৎ শব্দ সৎনামক, আৰু সৎনামক সৎনাম আৰু সৎপুৰুষক সৎনাম বুলি কৈছে। কি কম, বেদতকৈ বেছি জ্ঞানীসকল সকলো খেলি মেলি কৰি দিলে। এতিয়া এওঁলোকৰ জ্ঞান এনেকুৱা হয় যে কোনোবাই সপোনতো যিয়ে কাৰ দেখা নাই, কেৱল শুনিছিলহে কাৰোবাৰ পৰা, জংঘলত থাকে, চহৰৰ পৰা 100 কিলোমিটাৰ দূৰত, আৰু তেওঁ বেলেগক ভ্ৰমিত কৰে যে মই কাৰত ঘূৰা ফুৰা কৰোঁ, চহৰে চহৰে যাওঁ, বাটেদি চলে কাৰ। এতিয়া আকৌ তেওঁ কিহেৰে চলে কাৰ? পেট্ৰলেৰে। কোনে চলাই? ড্ৰাইভাৰে। তেতিয়া তেওঁ কোনোবাই যদি সোধে কাৰ কেনেকুৱা, সোধা হয় যদি ড্ৰাইভাৰ কাক কয়, চহৰ কেনেকুৱা, বাট কেনেকুৱা, পেট্ৰল কেনেকুৱা, তেতিয়া তেওঁ ডিফাইন কৰে যে ৰাস্তাও কাৰকেই কয়, পেট্ৰলো কাৰকেই কয়, চহৰো কাৰকেই কয়, আৰু ড্ৰাইভাৰো কাৰকেই কয়। সেই মূৰ্খই এয়া কি ডিফাইন কৰিলে? এতিয়া সৎনামক ডিফাইন কৰিব গৈছে। এওঁৰ পৰম ধনী শিৱদয়ালজী, যাৰ পৰা ৰাধাস্বামী পন্থৰ আৰম্ভ হ'ল, কয় যে সৎনামক সৎলোক বুলিও কোৱা হয়, সৎপুৰুষ বুলিও কোৱা হয়, সৎনাম বুলিও কোৱা হয়। সাৰ নামো সৎনামো সাৰ শব্দও আৰু সৎপুৰুষো সৎনামেই হয়, আৰু সৎনাম স্থান হয়। আৰু দেখুৱাওক এই সৎনামৰ ভেৰিফিকেশ্যন কি হ'ব। এতিয়া আগ্ৰাৰ পৰা শ্ৰী জেমল সিংজীয়ে চিধা নাম লৈছিলে শিৱদয়ালৰ পৰা। জেমল সিংজীয়ে ব্যাসত ঘৰ স্থাপিত কৰি লৈছিলে। ইয়াৰ লগে লগে উত্তৰাধিকাৰী হ'ল সাৱন্ত সিংজী, আৰু সাৱন্ত সিংজীৰ পৰাই এটা বিলোচিস্তানী শাহ মস্তানা। পুণ্যাত্মাসকল, এওঁৰ জন্মপত্ৰী যেতিয়ালৈকে আপোনালোকে বুজি নাপাব, তেতিয়ালৈকে আপুনি বুজি নাপাব তুমি ক'ত আছা আৰু ক'ত বহি আছা, তেন্তে তেওঁৰ জীৱনী জন্মপত্ৰীৰ বিষয়ে কোৱাটো আৱশ্যক হৈ গ'ল। সাৱন্ত সিংজীৰ পৰা উপদেশ ল'লে কোনে? বিলোচিস্তানী শাহ মস্তানা খেমামল সিংজীয়ে, আৰু তেওঁ সচ্চা সদা শীৰ্ষত স্থাপন কৰি দিলে। এইটো বুজি ল'বা যে শিৱদয়ালজীৰ বিচাৰ তেওঁৰ ওচৰত আছে, নাথিং এলছ। বুদ্ধিমানৰ বাবে সংকেতেই বহুত। ইমান ডাঙৰ বিশ্বক জুৰি পেলাই বহি আছে, তেওঁ ক'ত লৈ যাব? এওঁ কৰ্ম নষ্ট কৰি আছে, এওঁ নিজৰ লগতে এওঁ কোশিশ কৰি আছে। এওঁৰ জ্ঞানেই এনেকুৱা, এওঁ ধ্যান ক'ত লগাব, ক'ত যাব? এতিয়া সাৱন্ত সিংজীৰ বিচাৰ শুনাই আছো সৎনামৰ বিষয়ে। চাব, এয়া হৈছে সন্তমত প্ৰকাশ আৰু ভাগ 3। এই সংসাৰৰ কিতাপবোৰত এনেই অযথা কিছুমান কথা লিখি ৰাখিছে,
ইয়াৰ 102 পৃষ্ঠাত সন্তমত প্ৰকাশ ভাগ 3 হজুৰ বাবা শ্ৰাৱণ সিংজীৰ সৎসংগৰ সংগ্ৰহ ৰাধাস্বামী ব্যাসৰ পৰা প্ৰকাশিত। প্ৰকাশক হৈছে জগদীশ চন্দ্ৰ ছেঠী, ছেক্ৰেটাৰী ৰাধাস্বামী সৎসংগ ব্যাস ডেৰা বাবা জেমল সিং। 2007ত লেটেষ্ট সংস্কৰণ হৈছে আৰু প্ৰিণ্টেড ইন ইণ্ডিয়া বাই গবছন্স পেপাৰ্ছ লিমিটেড। ইয়াৰ 102 নম্বৰ পৃষ্ঠাত এওঁলোকে সৎনাম ডিফাইন কৰিছে। চাব 102 পৃষ্ঠাত এয়া সন্তমত ভাগ প্ৰকাশৰ ভাগ 3। এতিয়া কোৱা হয় সচখণ্ড অথবা সৎনাম চতুৰ্থ লোক হয়। সচখণ্ড কোৱা বা সৎনামেই কোৱা চতুৰ্থ লোক হয়। ঠিক আছে, আৰু এই সকলোৰে ভিতৰত আছে সৎনাম চতুৰ্থ লোক আপোনাৰ ভিতৰত আছে। এতিয়া মই আপোনালোকক দেখুৱাই আছো 107 নম্বৰ পৃষ্ঠাত ইয়াত কি কৈছে। 107 পৃষ্ঠাত চাব এই সৎনামক আগলৈ কি বুলি ডিফাইন কৰিছে। এয়া 6 পৰা আৰম্ভ কৰিম। সেই সৎসংগী হুজুৰ য'ত ৰাম নামৰ জপ মহিমা হয়। মহাৰাজজীয়ে ক'লে, শ্ৰাৱণ সিংজীয়ে ক'লে কোন ৰামৰ? সৎসংগীয়ে ক'লে কি ৰাম বহুত আছে নেকি? মহাৰাজজীয়ে ক'লে, শ্ৰাৱণ সিংজীয়ে ক'লে 4জন ৰাম আছে। আপুনি কোনজন ৰামৰ কথা কৈছে? এতিয়া 107 পৃষ্ঠাত চাওঁ। এয়া সন্তমত ভাগ 3 সেই সৎসংগী হুজুৰ 4জন ৰামৰ বিষয়ে খুলি কওক। মহাৰাজজী শ্ৰাৱণ সিংজী লাগি গ'ল ডিফাইন কৰিবলৈ, যি সচ্চা সৌদা শিৰসাৰ গুৰুজী হয়। एक राम दशरथ घर डोला, एक राम घट घट में बोला, एक राम का सकल पसारा, एक राम त्रिभुवन से न्यारा। এতিয়া চাব প্ৰথম ৰাম ৰজা দশৰথৰ পুত্ৰ, যিজনৰ ত্ৰেতা যুগত অৱতাৰ হৈছিলে। অৱতাৰ হৈ আহিলে আৰু নিজৰ ডিউটি কৰি গুচি গ'ল, কিন্তু এতিয়া আৰু আমি তেওঁক নাপাওঁ, আমাৰ কামো নকৰে। দ্বিতীয় ৰাম মন হয়, যি ঘাটে ঘাটে ব্যাপিত আছে। তৃতীয় ৰাম ব্ৰহ্ম হয়, যিজনে গোটেই ত্ৰিলোকীক উৎপন্ন কৰিলে, পোহপাল কৰে আৰু নাশ কৰে। আৰু চতুৰ্থ ৰাম সৎনাম হয়, আৰু এইজনেই আচল ৰাম হয়। কি হ'ব, এওঁ চাগে ভাং ভুং খাই আহিছিলে নেকি? এতিয়া চতুৰ্থ ৰাম সৎনাম হয় আৰু এওঁই আচল ৰাম হয়। এওঁলোকে এতিয়ালৈকে সৎনামক বুজিয়ে নাপালে অৰ্থ কি হয়, আৰু এওঁলোক পাৰ হ'ব। পৰমাত্মাই কি কয়? मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चसम इनका फेरा मोतिया बंदरे। চকুত চানি পৰিছিলে, এওঁলোকৰ কখৰো জ্ঞান নাই। এতিয়া চাওক গুৰু গ্ৰন্থ চাহেবৰ কিমান ভাল ৰেফাৰেঞ্চ লৈ ৰাখিছে এওঁলোকে। শ্ৰাৱণ সিংজীয়ে সন্তমত প্ৰকাশ ভাগ 4 तो गुरु ग्रंथ साहिब में लिखा कि 2 अक्षर का भेद बतावे, सोए गुरु पूरा कहावे। এই 2 আখৰ কি কি আছিল? যি গুৰু নানকজীৰ আপোনালোকে পঢ়িছে, বাৰে বাৰে নকওঁ। এতিয়া চাব সন্তমত প্ৰকাশ ভাগ 4 এয়া শ্ৰী শ্ৰাৱণ সিংজীৰ সৎসংগৰ বচনৰ সংগ্ৰহ হয়। আৰু এয়া তেওঁলোকৰ গীতাৰ দৰেই জ্ঞান হয়। গীতাত যেনেকৈ 150 বছৰৰ পৰা চলি আছে, এয়া 100 বছৰ আগৰ পৰা। এয়া চাওক ইয়াৰ কোন হয়? প্ৰকাশক হৈছে সন্তমত প্ৰকাশ ভাগ 4 মহাৰাজ শ্ৰাৱণ সিংজী। প্ৰকাশক সেৱা সিং, ছেক্ৰেটাৰী ৰাধাস্বামী সৎসংগ ব্যাস ডেৰা বাবা জেমল সিং, জিলা অমৃতসৰ। আৰু এয়া প্ৰথমবাৰ 2002লৈকে 10 বাৰৰ বাবে ছপোৱা হৈছে। 2002লৈকে 15,000 অৰ্থাৎ 60-70 হাজাৰতকৈও অধিক ছপোৱা হ'ল। মুদ্ৰক হৈছে সৰতাজ প্ৰিণ্টিং প্ৰেছ, তাৰা ৰোড, যোশী এষ্টেট, জলন্ধৰ। এতিয়া আমি আহোঁ ইয়াৰ পৃষ্ঠা নম্বৰ 261লৈ। ইয়াত শ্ৰাৱণ সিংজীয়ে अक्षर रूप निखरती चाली छोड़ दिया अब देश बेगाना। এয়া হ'ল অমৃত বাণী শিৱদয়ালৰ, আৰু মোকলাব গৈ আছে শ্ৰাৱণ সিংজীয়ে। চাব यह संसार सर है, আৰু যি অক্ষৰ হয় তেওঁ ব্ৰহ্ম হয়, আৰু নিঃঅক্ষৰ পাৰ ব্ৰহ্ম হয়। যেতিয়া এই সংসাৰ হ'ল তেতিয়াৰে পৰা আমি ইয়াতেই থাকি আহিছোঁ, কিন্তু এতিয়া গুৰুৰ কৃপাত আত্মাই এই মহল এৰি ইয়াৰ পৰা সতলোকলৈ গৈ আছে। গুৰু গ্ৰন্থ চাহেবত বহুতো গভীৰ আৰু গুপ্ত ৰহস্য আছে। গুৰু গ্ৰন্থ চাহেবৰ ৰেফাৰেঞ্চ দি আছে। এয়া এটা স্থানত আহে 52 अक्षर लोग तरफ है, तरह सब है कुछ इनके माही, ये अक्षर खिर जाएंगे वो अक्षर इनमें नाही।
অৰ্থাৎ ইয়াৰ সংকেতটো গুৰু গ্ৰন্থ চাহেবত নানক দেৱৰ বাণীত আছে। এই আচল মন্ত্ৰ এই বেদত নাই আৰু এয়া এতিয়ালৈকে লিখা নগ'ল, কিয়নো সেই সময়ত কবিৰ পৰমেশ্বৰজীৰ পূজনীয় কবিৰ পৰমেশ্বৰজীৰ বাণী লিখা হোৱা নাছিলে। যেতিয়া গুৰু গ্ৰন্থ চাহেবৰ নানক চাহেবে বাণী কৈছিলে 52 আখৰ সংস্কৃত ভাষাৰ হয়, এনেকুৱা ভাষা সম্ভৱ নাই। ইয়াৰ অনুবাদ কৰি আছে এয়া শ্ৰাৱণ সিংজীয়ে, যাৰ 52 আখৰ আছে। এই সংসাৰৰ সকলো খেল এই 52 আখৰতেই আহি যায়। পিণ্ড অণ্ডৰ অৱস্থাটো এই 52 আখৰতেই আহি পৰিলে। আগলৈ 2টা আখৰ আৰু আছে, 2টা আখৰ আৰু আছে যিটো পাৰ ব্ৰহ্মত আছে। সেই 2টা আখৰটো তেওঁ নিজেই কৈছে যে পাৰ ব্ৰহ্মত আছে। এই বিষয়ত ग्रंथ साहिब में लिखा है कि सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे, और एक छुड़ावे एक लखावे, तो प्राणी निज घर को पावे। फिर कहते हैं जे तू पढ़िया पंडित, बिना 2 अक्षर 2 नामा, 2 अक्षर 2 नाम है, 2 अक्षर के 2 नाम है वह, और पर्णवत नानक एक लंघाए जे कर सत समावा। या गुरु ग्रंथ साहेबर এইটো পৃষ্ঠাত লিখা আছে। गुरु ग्रंथ साहिब में लिखा है कि सोई गुरु पूरा कहावे, 2 अक्षर का भेद बतावे। अरे एतियानो কি ভেদ কয় ইয়াকে চাবচোন। যদি তুমি জ্ঞানী হয় গুণী হয়, ইয়াৰ অনুবাদ কৰি আছো। যদি তুমি গুণী হোৱা জ্ঞানী হোৱা তেনেহলে সেই আখৰ কোৱা, সেই আখৰ পাৰ ব্ৰহ্মত আছে। এতিয়া প্ৰশ্ন কৰিছে আৰু উত্তৰ দি আছে শ্ৰাৱণ সিংজীয়ে, এইটোতো পাৰ ব্ৰহ্মত আছে। এই 2টা আখৰ, এটা আখৰে বিশ্ব ৰচিলে আৰু এটা আখৰে সতলোক বনালে। কি কম। আৰু ইয়াই কবিৰ চাহেবে কয়, कह कबीर अक्षर 2 भाग, और होगा खसम तलेगा राख। এতিয়া গুৰু গ্ৰন্থ চাহেবত কবিৰ চাহেবৰ বাণী লিখিছে 329 পৃষ্ঠাত। কৈ আছে কবিৰ চাহেবে, কহ কবীৰ অক্ষৰ 2 ভাগ, ভাগ মানে কৈ পেলাই শুনোৱা, আৰু এওঁ কয় আগলৈ পাম পাৰ ব্ৰহ্মত। সেই আখৰ পাৰ ব্ৰহ্মত পাব। আগলৈ 2টা আখৰ আছে যিটো পাৰ ব্ৰহ্মত আছে, মৰাৰ পিছত পাব। আৰু ইয়াত ৰেফাৰেন্স দি আছে যিসকল মহাপুৰুষৰ বাণীক। তেওঁলোকে কৈ আছে 2 আখৰ কোৱা, ভাগ মানে 2 আখৰৰ নাম দিব লাগে। তো হয়েগা খসম তো লয়েগা রাগ, অৰ্থাৎ এই নাম দিয়াৰ অধিকাৰী কোনো সন্ত যদি আছে তেনেহলে আগলৈ ৰক্ষা হ'ব। गुरु नानक साहिब जी कहते हैं, एक अक्षर हर मन बसे नानक होत निहाल। এটা আখৰ আৰু আছে যিটো সাৰ নাম হয়, তৃতীয় মন্ত্ৰ হয়। ইয়াৰ ফালে সংকেত হয় এইটো। এই সন্তসকলৰ মহাপুৰুষৰ বাণী ভগৱানৰ বাণী সঠিক, কিন্তু এওঁলোকে বুজিব নোৱাৰিলে। 157 पर फिर गुरु साहिब कहते हैं, वेद कतेब सिमरत सब सासत, इन पढ़ा मुक्त ना होई, एक अक्षर जो गुरुमुख जापे तिसकी निर्मल होई। এতিয়া গুৰু গ্ৰন্থ চাহেবৰ এই 747 নম্বৰ পৃষ্ঠাত এয়া লিখা আছে যে এই আখৰৰ জপ কৰিব লাগে গুৰুমুখে, অৰ্থাৎ গুৰু ধাৰণ কৰি গুৰুমুখ হৈ এয়া জপ কৰিব লাগে আৰু এয়া বাৰে বাৰে কৰিব লাগে। এয়া চাব, এয়া আখৰ আপোনাৰ ভিতৰত আছে আৰু পাৰ ব্ৰহ্মত গৈ পাব। এয়া অনুবাদ কৰিছে শ্ৰাৱণ সিংজীয়ে। এতিয়া বাণীয়ে কি কৈ আছে গুৰু গ্ৰন্থ চাহেবৰ, এক অক্ষৰ जो গুৰুমুখ জাপে, এয়াতো জপ কৰিব লাগে গুৰুমুখ হৈ, গুৰুজীৰ শিষ্য হৈ, পৰম সন্ত হৈ। আৰু ইয়া কৈ আছে সেই আখৰ আপোনাৰ ভিতৰত আছে, মৰাৰ পাছত পাব আৰু পাৰ ব্ৰহ্মত গৈ পাব তেওঁ যেতিয়া ভূত হৈ যাব। ইয়া চোৱা তেওঁলোকৰ বুদ্ধি। বাণীয়ে কি কৈ আছে, অনুবাদ কি কৰি আছে। তেন্তে এতিয়ালৈকে আমি তেওঁলোকক পৰম সন্ত মানি ডাউট কৰা নাছিলো। এতিয়া তেওঁলোকৰ একো থিয়ৰিয়ে সঠিক নাপাবা। তোমালোকে চাই ল'বা, এই ধৰ্ম আমাৰ ধৰ্ম নহয়, এই জাতি আমাৰ জাতি নহয়, এই দেশ আমাৰ দেশ নহয়, আমাৰ দেশ সচখণ্ডহে, আমাৰ জাতি সতনাম। এওঁলোকে সতনামেই বুজি পোৱা নাই। কি ক'বলৈ ধৰিছে এয়া চাওক। কি কম, আমাৰ ধৰ্ম সৎপুৰুষ হয়, তেওঁলোকৰ ধৰ্ম এয়া সৎপুৰুষহে। এই পৰৰ দেশ এৰি আত্মা নিজৰ দেশলৈ গৈ আছে। এতিয়া চোৱা, এই আত্মা পুৰণা ঘৰক এৰি, য'ত লাখ জন্ম থাকিল সেয়া এৰি তেওঁ সতনামলৈ গৈ আছে। এয়া চাওক যি টি কৈ আছে। এতিয়া এওঁলোকে অৰ তোৰ কথা কিছুমান কৈ আছে আৰু এয়া ৰাধাস্বামী পন্থৰ লগত জুৰিছে। এতিয়া চোৱা, ভিতৰৰ শব্দৰ অৰ্থ হৈছে ওম শব্দ, সোহম শব্দ আৰু সৎ শব্দ। এয়া গীতাজীৰ 3য় অধ্যায়ৰ 17 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত ক'ৰবাত শুনিছিলে আৰু ইয়াত আনি ইয়াত জুৰি দিলে। আৰু সৎ শব্দ ইয়াৰ বিষয়ে নাজানি পৰমাত্মাই কৈ सो हम शब्द हम जग में लाए, और यो तैबा हमने गो छिपाए। কৈ দিছো তৃতীয় আৰু ক'ত।
আৰু তেওঁ ইয়াৰ জপো নকৰে। আৰু এই 2 আখৰ যি হয় ইয়া সম্পূৰ্ণ গুৰুৱে ক'ব। চৈ গুৰু পুৰা কহাৱে 261 পৃষ্ঠাত এই খন্তমত ভাগৰ গুৰু গ্ৰন্থ চাহিবৰ বাণীত লিখা আছে। ये सोई गुरु पूरा कहावे 2 अक्षर का भेद बतावे। সিয়াটো এতিয়াই ক'ব জীৱিত অৱস্থাত, মৰাৰ পিছত কি ক'ব আকৌ যোৱাৰ পিছত? স্পষ্ট কৰি আছে গুৰু গ্ৰন্থ চাহিবৰ বাণীত। আৰু 1 চোৰাৱে 1 লখাৱে ওমৰ জপ কৰি কালৰ পৰা এৰাব। আৰু দ্বিতীয় মন্ত্ৰ হৈছে এইটোৱে আমাক সতলোকৰ গুহালৈকে লৈ যাব। সেই মন্ত্ৰই আগলৈ নিব নোৱাৰে যেতিয়ালৈকে সাৰ নাম নহ'ব। তেওঁ তাৰ পৰা দৰ্শন কৰিব পাৰিব যে সতলোক হয়, কিন্তু যাব নোৱাৰিব। মাজত পাৰদৰ্শক আছে, বৃহৎ সীমা আছে, এয়া বনাই ৰাখিছে পৰমাত্মাই। সেইটোতো এটা মন্ত্ৰ হয়, পৃথককৈ পাব। 1 চোৰাৱে 1 লখাৱে এই 2টা আখৰত কোৱা আছে। তেন্তে পুণ্যাত্মাসকল, এতিয়া আৰু দেখুৱাইছো ইয়াৰ বিষয়ে কি কৈছে ভগৱানে। बेखों के लश्कर फेरे ये बाणी चोर कठोरे, सतगुरु धाम न जावेंगे ये 84 के डोरे। সন্তৰ বাণীক চুৰ কৰি পন্থ বনাই বহি গ'ল। তেওঁলোকে কখও নাজানে মহাপুৰুষসকলৰ বাণীয়ে কি কৈছে, তেওঁলোকে নিজে কি উপদেশ দি আছে। ক'ত সেই 5টা নাম ইয়া নহয়। গুৰু গ্ৰন্থ চাহিবত 5টা নামৰো উল্লেখ আছে। সেই 5টা নামেৰে মুক্তি নাপায়। এই 5টা সিয়া নহয় ৰংকাৰ ওমকাৰ, এয়া ক'তো লিখা নাই গুৰু গ্ৰন্থ চাহিবত। 5 নাম বেলেগ হয় 5 প্ৰধানৰ। এই 5 প্ৰধানৰ যিটো আপোনালোকক দিয়া হয়। এতিয়া ইয়াতো আপোনালোকে দেখিলে मोती मुक्ता दर्शत नाही ये जग है सब अंधरे, दिखत के तो नैन चश्म इनका फेरा मोतिया बंदरे। এই সন্ত আহিছিলে আৰু গুৰু গ্ৰন্থ চাহিবৰ বাণীৰ ওলোটা পাঠ পঢ়াইছিলে। এতিয়া চাব এওঁলোকৰ কৰকমলেৰেই এতিয়া কি কোৱা হয়। তেওঁলোকে নিজেই প্ৰকৰণ দি আছে এখন ঠাইত, এয়া দেখুৱাই আছো যে এগৰাকী ইন্দুমতী নামৰ ৰাণী আছিল। তেওঁৰ গুৰু কবীৰজী আছিল। আৰু কবীৰজী তেওঁলোকৰ সিদ্ধান্ত কি হয় ৰাধাস্বামীসকলৰ, যে ভগৱান ওপৰৰ সৎপুৰুষত থাকে, সৎপুৰুষ নিৰাকাৰ হয়, তাত কেৱল প্ৰকাশেই প্ৰকাশ আছে। আৰু ইয়াৰ পৰা মুক্ত হোৱা আত্মা এই সৎলোকৰ প্ৰকাশত অৰ্থাৎ পৰমাত্মাত এনেকৈ লীন হৈ যায় যেনেকৈ এটা টোপাল সমুদ্ৰত, অৰ্থাৎ তাত কোনো বেলেগ অস্তিত্ব নাথাকে জীৱৰ। তেওঁলোকৰ নিজৰ বিধানটো ইয়া হয়। আৰু বাস্তৱিকতা কি হয় সেয়াও পঢ়ি দেখুৱাই আছো তেওঁলোকৰ কৰকমলেৰে। অন্ধসকলৰ, অন্ধ মানে তত্ত্বজ্ঞানহীন নেত্ৰহীন আছিল এওঁলোক। এতিয়া চাব 264 পৃষ্ঠাত এই সন্তমত ভাগ 4 পৃষ্ঠা নম্বৰ 264। সৎসংগীয়ে শ্ৰাৱণ সিংজীক সুধিলে, হজুৰ সন্তৰ পদবী কিমানলৈকে আছে? শ্ৰাৱণ সিংজীয়ে মহাৰাজজীয়ে কয় যে আমাৰ ইমান বুদ্ধি নাই যে সন্তৰ পদবীৰ কথা বুজি পাওঁ। তথাপিও শুনা, ৰাণী ইন্দুমতী কবীৰ চাহেবৰ সময়ত আছিলে। আকৌ প্ৰথমে কবীৰ চাহেব মালিকত গৈ বিলীন হ'ল। চাওক তেওঁ নিজৰ বিধানেৰে কৈ আছে যে প্ৰথমতে কবীৰ চাহেব গৈ এই সৎলোকৰ মালিকত নিৰাকাৰ ভগৱানত লীন হৈ গৈছে পূৰ্ণ সমুদ্ৰত, আৰু পিছত ৰাণী হ'ল। আৰু ৰাণীও সেই সমুদ্ৰত বিলীন হৈ গ'ল, ডুবি মৰি গ'ল। আৰু যেতিয়া ৰাণীয়ে সচখণ্ডলৈ গৈ কবীৰ চাহেবৰ পদবীক দেখিলে, তেতিয়া ক'ব ধৰিলে, মহাৰাজ, যদি আপুনি প্ৰথমেই কৈ দিলে হয় যে মই অকাল পুৰুষ হয়, মই পৰমাত্মা, মই সৎপুৰুষ হওঁ, তেতিয়া মই ভজন সুমৰণ কৰি কৰি ব্যৰ্থ চিন্তিত নহলো হয়। তেতিয়া কবীৰ চাহেবে উত্তৰ দিলে, তুমি সেই সময়ত বিশ্বাস নকৰিলা হয়। এতিয়া চাওক তেওঁলোকৰ থিয়ৰী অন্ধৰ। কয় যে প্ৰথমতেতো কবীৰ চাহেব গৈ মালিকত বিলীন হৈ গ'ল, আৰু পিছত ৰাণী ডুবি মৰি গ'ল, তাত বিলীন হৈ গ'ল। আৰু আকৌ ক'লে সচখণ্ডত গৈ ৰাণীয়ে কবীৰ চাহেবৰ পদবী দেখিলে আৰু ক'ব ধৰিলে, মহাৰাজ, তেওঁলোকে কোৱা মতেতো তেওঁলোক দুয়ো ডুবি মৰি গৈছিলে তেওঁলোকৰ থিয়ৰী মতে। আকৌ ক'লে কেতিয়া ঘূৰি আহিল। এয়া চোৱা তেওঁলোকৰ বুদ্ধি, গাঁৱলৈ গৈ আছে তেওঁলোকৰ বুদ্ধি। এতিয়া দুয়োৱে ক'ব ধৰিলে, ক'লে যে দুয়ো সচখণ্ডলৈ গ'ল আৰু পদবী দেখিলে কবীৰ চাহেবৰ। তেতিয়া ক'বলৈ ধৰিলে ৰাণীয়ে যে মহাৰাজ, যদি আপুনি প্ৰথমেই কৈ দিলে হয় যে মই অকাল পুৰুষ হওঁ, তেওঁ আছিলে অকাল পুৰুষ, তেওঁতো পৰমাত্মা আছিলে।
এতিয়া এই কথাটোতো সঁচাই, কিন্তু তেওঁলোকৰ উদাহৰণ তেওঁলোকৰ অপজিট। পুনৰ তেওঁ ক'লে কেনেকৈ বেলেগ বেলেগ অস্তিত্ব আছে ভগৱানৰ, আত্মাৰ আৰু পৰমাত্মাৰ। আকৌ দেখুৱাই আছো এটা 189 পৃষ্ঠাত। এয়া চাব, এই জ্ঞানহীনসকলৰ পুস্তকতেই চাই লওক, সন্তমত প্ৰকাশ ভাগ 4। আৰু এয়া চাওক 189 পৃষ্ঠা। ইয়াত কয় যে এই প্ৰকাৰেই ৰাণী ইন্দুমতী আছিলে। যেতিয়া তেওঁ কবিৰ চাহেবে সচখণ্ডলৈ লৈ গ'ল, তেতিয়া তেওঁ তাত গৈ দেখিলে যে কবিৰ চাহেবে সৎপুৰুষ হয়। এতিয়া কোৱা, তোমাৰ বুদ্ধি ক'ত ৰৈ গ'ল? যেতিয়া জানিলা কবিৰ চাহেব সৎপুৰুষ হয়, ক'ত গ'ল তোমাৰ পৰম ধনী? কবিৰ চাহেব সৎপুৰুষ হয়, তেওঁ পূৰ্ণ পৰমাত্মা হয়, এয়া একেবাৰেই সত্য। ইন্দুমতীৰ একেবাৰে এনেধৰণেই প্ৰকৰণ আছে। কয় যে হাই হাই, যদি আপুনি আগতেই কৈ দিলে হয় যে মই সৎপুৰুষ হওঁ, তেতিয়াহ'লে মই আপোনাৰ সেৱা নকৰিলো হয় নেকি? কবিৰ চাহেবে কৈছে যে তুমি বিশ্বাস নকৰিলা হয়। এতিয়া যিহেতু তুমি আহি গৈছা, তেনেহ'লে তুমি নিজেই বিচাৰ কৰি লোৱা। এতিয়া এইটো একেবাৰেই সঁচা যে তাত অস্তিত্ব দুয়োৰে বেলেগ বেলেগ হয়। ভগৱান ৰূপত কবিৰ পৰমেশ্বৰ তাত সিংহাসনত বিৰাজমান আছে, আৰু তালৈ যোৱা আত্মা ইন্দুমতীয়ে যেতিয়া পৰমাত্মাক তাত দেখিলে, যেতিয়া ক'লে আপুনিতো সঁচাকৈ সৎপুৰুষ হয়। আৰে এই অন্ধবোৰে নিজেই লিখিছে এই কথা, আৰু তথাপি শিৱদয়ালক পৰম ধনী বুলি কৈছে এওঁলোকে। আৰু তাত কয় যে কবিৰ চাহেব বিলীন হৈ গ'ল, পিছত ৰাণী বিলীন হৈ গ'ল। আৰু দুয়োজনে ক'ব ধৰিলে, আৰে कहते हैं मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, ये दिखत के तो नैण चश्म इनका फेरा मोतिया बंदरे। এয়া চোৱা, এওঁলোকৰ ক খৰো জ্ঞান নাই। আজিলৈকে তেওঁলোকে সৎনাম বুজিব পৰা নাই, আৰু কথা কয় সৎলোকলৈ যোৱাৰ। এতিয়া দুটা আখৰৰ ভেদ কৈ আছো। গুৰু নানক দেৱজীৰ বাণীত দিয়া প্ৰমাণ আছে, তেওঁ জপ কৰিলে আৰু মুক্তি প্ৰাপ্ত কৰিলে। তেন্তে পুণ্যাত্মাসকল, আপোনালোকে এইটো বিশ্বাস দৃঢ় কৰিব লাগিব, যিটো সাধনা কৰি আছে সেইটো ফাইনেল হয়, আৰু মুক্তি কম্পালচৰি হয়, নো ডাউট। কোৱা সদগুৰুদেৱৰ পৰম পিতা পৰমেশ্বৰ পূৰ্ণ ব্ৰহ্ম কবিৰ দেৱজী, কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনাসকল পুণ্যাত্মাই এই সৎসংগ শুনিবলৈ পালে। সৎসংগলৈ আহিলে প্ৰাণীৰ আত্মজ্ঞানৰ লগতে পৰমাত্মাৰ জ্ঞানো হয়। আত্মজ্ঞানৰ অৰ্থ হ'ল আমি কোন হয়, ক'ৰ পৰা আহিলো, কেনেকৈ ইয়াত এই জন্ম আৰু মৃত্যুৰ এই ঘোৰ সংকটত আমি কেনেকৈ আবদ্ধ হলো। এয়া সৎসংগৰ পৰা জানিব পাৰি। আৰু পৰমাত্মাৰ জ্ঞান, সেই পৰম অক্ষৰ ব্ৰহ্মৰ জ্ঞানো সেই সৎসংগৰ পৰাই পোৱা যায়। সৎসংগ পোৱাটো বহুতেই দুৰ্লভ হয়। সন্তক পোৱাটো খুবেই দুৰ্লভ। আৰু পুণ্যাত্মাসকল, আপোনালোকৰ কিমান সৌভাগ্য, আপোনাৰ কিমান পুণ্য কৰ্ম আপোনাৰ লগত আছে যে আপুনি সৎসংগ পালে আৰু সৎগুৰুক পালে। সৎগুৰুৰ অৰ্থ হৈছে সৎ জ্ঞানদাতা। এনেতো গুৰু শব্দই পৰ্যাপ্ত হয়। গুৰু মানে মাৰ্গদৰ্শক। কিন্তু এই নকলি গুৰু বহুতেই আছে, যি কাৰণত সঁচা গুৰু, সৎগুৰু ক'বলগীয়া হ'ল সঁচা গুৰু। তেন্তে সৎগুৰু পৰমাত্মা নিজেই হৈ আহে। তেওঁৰ অতিৰিক্ত সৎগুৰু এই পৃথিৱীত নাই। অন্য যিসকল কালৰ দূত, তেওঁলোকে নিজকে সৎগুৰু ক'ব পাৰে, বা তেওঁলোকৰ অনুগামীও তেওঁলোকক সৎগুৰুৰ উপমাৰে সুশোভিত কৰি আছে, কিন্তু তেওঁলোক সন্ত, সৎগুৰু নহয়। परमात्मा कहते हैं खरना हो वह के हरि कब हो, सिंह की खाल उठाए। গাধক যদি সিংহৰ ছাল পিন্ধাই দিয়া হয়, লায়নৰ,
তেতিয়া সেই গাধও সিংহৰ দৰে অৱশ্যেই লাগিব, কিন্তু তেওঁ সিংহ হ'ব নোৱাৰে। এতিয়া ছাল পিন্ধি থকা গাধক আৰু অৰিজিনেল সিংহক কেনেকৈ চিনি পাব? তেওঁলোকৰ মাতেৰে চিনি পোৱা যায়। এজন কুমাৰ আছিল ধূৰ্ত। তেওঁৰ কুবুদ্ধি আছিল। তেওঁ কৰবাত জংঘলত সিংহৰ ছাল পালে আৰু তেওঁ কি কৰিলে? নিজৰ গাধৰ ওপৰত সেয়া পিন্ধাই দিলে। গধূলি খেতিত এৰি দিলে। খেতিত ৰখীয়া আছিল। খেতিৰ সিহঁতে দেখিলে চন্দ্ৰৰ পোহৰত যে সিংহ থিয় হৈ আছে। সিংহ আহিল, সিহঁত পলাই গ'ল গাঁৱলৈ। আৰু সেই গাধই খুব ঘাঁহ আৰু খেতি খালে আৰু ভাল শকত হৈ পৰিল। এনেকৈ সকলো ফালে ৰাতি চিঞৰ বাখৰ লাগি গ'ল যে ৰাতি সিংহ আহে আৰু খেতি খাই যায়। এজন অন্য কুমাৰে গম পালে যে সিংহইতো ঘাঁহ খাব নোৱাৰে। তেওঁ গম পাই গৈছিল যে এনেকৈ নিশ্চয় কোনোবাই ধেমালি কৰি আছে, কোনো কুমাৰে বেমেজালি কৰি আছে, গাধ পালি আছে। তেওঁ আহি গাঁৱত ক'লে যে মই সিংহক ধৰিম। গাঁৱৰ মানুহে ক'লে যে নহয় ভাই, খাই পেলাব তোমাকো। তেওঁ বহুত বুজাই বহাই ক'লে যে মোৰ লগত বোলা। তেওঁ নিজৰ ৪-৫টা গাধ লৈ আনিলে লগত আৰু ক'লে যে তুমি ওপৰত বহা, গছৰ ওপৰত উঠি, আৰু চাই ল'ব লাগিব যদি বাঘ হয়, সিংহ হয়, তেনেহ'লে গাধক সি খাবলৈ আহিব। সেইকাৰণে গাধক তাত থিয় কৰাই দিলে আৰু ১০-২০ জন ব্যক্তি আছিলে তাত। গছত উঠি বহি গ'ল সিংহৰ ভয়ত। আৰু অলপ পিছতেই গাধবোৰে নিজৰ মাত মাতিলে আৰু ৪-৫টা যি গাধ আছিল নিজৰ সুৰত সুৰ মিলালে। আৰু সিফালে যিটো গাধ আছিল সিংহৰ ছাল পিন্ধাই ৰাখিছিল, সেই গাধতেও সুৰত সুৰ মিলালে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ ছাৰ। পোনপ্ৰথমে আপোনাৰ শুভ নামটো জনাওকচোন। আমাৰ মহন্তী নন্দ। আপুনি ক'ৰ পৰা আহিছে? আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ চালাগাটিৰ পৰা, আসামৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? ২০১৬তে নাম দীক্ষা লৈছিলোঁ আমি। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, আমি কবিৰপন্থী আছিলোঁ। কবিৰপন্থী হোৱাৰ থাকাতে আমি কবিৰ দেৱকে ভক্তি কৰিছোঁ, বেলেগ দেৱী দেৱতা ভক্তি কৰা নাই আমি। আৰু পূৰ্বতে যি সাধনা আপুনি কৰিলে, গুৰু ধাৰণ কৰি কৰিছিলনে আপুনি? গুৰু ধাৰণ কৰিও কৰিছোঁ আমি। আপুনি যিহেতু কবিৰপন্থী আছিলে, কবিৰ পন্থত থাকি আপুনি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰি আছিলে, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ৰামপালজী মহাৰাজ যেতিয়া ২০১৪ চনতে কাণ্ড হৈছে, বৰবালা কাণ্ড, তেতিয়া আমি বেলেগ সাধনা কৰি আছিলোঁ। আমাৰ দেউতাবিলাক নাম দীক্ষা লোৱা আছিল। সেই টাইমতে দেৱতা ক'ল যে আমি সৎগুৰু চৰণত নাই, আমাৰ সৎগুৰু চৰণত থাকিলেহে আমাৰ ভক্তিটো লাভ হ'ব। তেতিয়া আমি দেউতাৰ কথা মানা নাই। আমি ভাবিছোঁ আমি আগৰ পৰা কবিৰপন্থী, যিহেতু বেলেগ গুৰু ধাৰণ কৰাৰ কোনো দৰকাৰ নাই আমাৰ। আমি আগৰ পৰাই কবিৰপন্থী, কবিৰদেৱকে ভক্তি কৰোঁ। এইকাৰণে আমাৰ বেলেগ গুৰু ধাৰণ কৰা বা বেলেগৰ লগত যোৱা আমাৰ কোনো দৰকাৰ নাই। কিন্তু যেতিয়া আমি ৰামপালজী মহাৰাজৰ লিখিত পুস্তক আছে জ্ঞান গংগা, সেইটো পঢ়ি চাইছোঁ। সেইটো পঢ়াৰ পিছতে আমাৰ জ্ঞান হ'ল যে সৎগুৰু কেনেকুৱা হ'লে সৎগুৰু হয় এজনে, বা ভক্তি সাধনাটো কেনেকৈ কৰিলে লাভ পাব। বা আৰু এটা কথা ক'ব খুজিছোঁ, যেনিবা আমাৰ কবিৰপন্থী আগৰ যেটো, সেইটোতে আমাকে কৈছে ব্ৰহ্মা বিষ্ণু মহেশৰ ভক্তি কৰিব নালাগে। সেইজনে কাল হয়, কালেৰ ভক্তি কৰিব নালাগে। অকলে কবিৰদেৱকে ভক্তি যদি কৰা হয় তেনেহ'লে আমি পৰমাত্মাৰ পাম। তো আমি আৰু এইটো নাজানো, কিন্তু মনত এটা প্ৰশ্ন আহিছে যে যদি ব্ৰহ্মা বিষ্ণু মহেশ একো নহয়, তেনেহ'লে গোটেইখিনি মানুহ কিয় ভক্তি কৰি আছে, আৰু আমি কিয় কবিৰ
ভগৱানকে মানি আছোঁ সেইটোৰ প্ৰশ্নটো কোনে উত্তৰ দিয়া নাই কিন্তু সেইজনে জ্ঞান গংগা কিতাপখন পঢ়ি আমি এইটো বুজি পাইছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ এইটো এৰি দেৱাৰ বস্তু নহয় এইটোও 3 লোকৰ স্বামী হয় সেইটোও ভক্তি সাধনা কৰাৰ মানে নিয়মটো বেলেগ সেইটোহে গম পাইছোঁ আমি সদ্গুৰু চৰণত আহি পিছত আপুনি নাম দীক্ষা কেনেকৈ ল'লে আপুনি এই জ্ঞান গংগা কিতাপ পুস্তকখন পঢ়ি আমি জ্ঞানটো বুজি পেলাই আমি নাম দীক্ষা লৈছোঁ আপুনি নাম দীক্ষা ক'ত লৈছিল আমি ৰহতকত গৈ আমি নাম দীক্ষা লৈছিলোঁ আৰু আপুনি যেহেতু জনালে যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰিলে লগতে তেখেতৰ জ্ঞান বুজি সন্ত ৰামপাল গুৰুমাজৰ পৰা বৰ্তমান নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে আৰু আপুনি কবিদেৱক আপুনি কৈছে যে তেওঁ পৰমাত্মা হয় তেখেতকে আপোনালোকে ভক্তি সাধনা কৰি আছে আৰু পূৰ্বতেও আপুনি কবিপন্থী আছিলে বৰ্তমান আপুনি যেহেতু ব্ৰহ্মা বিষ্ণু মহেশক আমাৰ সমাজৰ যিসকল শ্ৰদ্ধালু গুৰু আছে তেওঁলোকে আমাক অজৰম বুলি ভক্তি সাধনা দি আহিছে আপুনি ব্যক্ত কৰিলে যে কবিদেৱে পৰমাত্মা হয় সেই জ্ঞানটো আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা প্ৰাপ্ত কৰিলে এই কথাষাৰ কেনেকৈ প্ৰমাণ কৰি দেখুৱাব আপুনি আমি আগৰ পৰা সন্ত ৰামপালজী মহাৰাজৰ ভক্তি নাথাকাৰ আগতেও আমি ব্ৰহ্মা বিষ্ণু মহেশকে গোটেইখিনি মানুহ ভক্তি কৰিছে সাধনা কৰিছে কিন্তু আমি সেইজনকে পৰমাত্মা বুলি ভক্তি কৰিছোঁ সেইজনে অজৰ অমৰ বুলি ভক্তি কৰিছোঁ কিন্তু এইটো সত্য নহয় আমাকে ৰামপালজী মহাৰাজে এইটো গীতাৰ পৰা বেদৰ পৰা যে যিমানখিনি মানে শাস্ত্ৰ আছে ইয়াৰ পৰা খুলি আমাকে দেখাইছে যে ব্ৰহ্মা বিষ্ণু মহেশ নাচবান এইটোৰ ওপৰতেও পৰমাত্মা আছে সেইটোৰ ওপৰে আৰু ভক্তি কৰিব পাৰিলে সেইটো মুক্তি হ'ব কিন্তু ব্ৰহ্মা বিষ্ণু মহেশ এৰি দেৱাৰ বস্তু নহয় সেইজনে 3 লোকৰ স্বামী হয় যেহেতু আমি সেইজনকে ভক্তি পৰমাত্মা কবিৰ দেৱকেহে কৰোঁ কিন্তু আমি ব্ৰহ্মা বিষ্ণু মহেশকে এৰি দিয়া নাই সেইজনে আমাৰ সন্মানিত আমি সেইজনকে সন্মান কৰোঁ আৰু পূৰ্বতে আপুনি যেহেতু কবিৰ পন্থত আছিলে সেই পূৰ্বতে যি আপুনি সাধনা কৰি আছিলে সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে আমাৰ একো লাভ হোৱা নাই আমি সেইটো নাজানো যে ভক্তি কৰিলে কোনো লাভো হয় আমি আগৰ পৰা যেহেতু পৰম্পৰাগত আমাৰ দেউতা মানে যেটো পূৰ্বপুৰুষ আছিল গোটেইখিনি কবিৰপন্থী আছিল এই কাৰণে আমিও কবিৰপন্থী কবিৰ মানি আছোঁ কিন্তু হেতু ভক্তি কৰাৰ পিছতে যে কোনো লাভ হয় বা পৰমাত্মা দুখ হৰণ কৰে এটো আমি নাজানা আছিলোঁ আমাৰ বহুত অসুবিধা হৈছে বহুত প্ৰবলেম হৈছে কিন্তু আমি কোনোদিন এটো বিচাৰা নাই যে আমাৰ লাভ হ'ব কিন্তু আমি এতিয়া গম পাই আছোঁ যে সৎ সাধনা কৰিলে কেনেকা লাভ হয় আৰু আমি লাভটো পাই আছোঁ আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে আপুনি যে এতিয়া এই অলপতে ব্যক্ত কৰিলে কেনে ধৰণৰ সমস্যা আছিলে আপুনি পূৰ্বতে যি সাধনা কৰি আছিল কেনে ধৰণৰ মানে অসুবিধা যেনেবা আমাৰ শৰীৰতে বহুত প্ৰবলেম আছিল মাহতে আমাৰ 3000-4000 টাকা ডাক্তৰৰ ইয়াতে যাব লাগিছে মানে প্ৰতি মাহে যদি আমি ডাক্তৰৰ ওচৰতে নাযাওঁ তেনেহলে আমাৰ মানে কোনো ঠিক ঠিকানা নাই যে কি হ'ব কিন্তু এতিয়া এনেকা হৈছে যে আমাৰ ডাক্তৰৰ ওচৰতে যাব নালাগে যদিও যাব লাগা হয় এনে জ্বৰ সৰ্দি বা অলপ মানে যেখানে আমাৰ হাজাৰ টাকা লাগিছে ইয়াতে আমাৰ 20 টাকা বা 100 টাকাৰ ওষুধ খালে আমাৰ এটো ঠিক হৈ যায় আৰু অন্য আপুনি কেনে ধৰণৰ লাভ পাইছে সেই বিষয়ে অলপ কওকচোন আমি মেনটো আমি ভক্তি সাধনা কৰি আমি আধ্যাত্মিক জ্ঞানটো লাভ কৰিছোঁ তাৰ পিছত আমাৰ হাজবেণ্ডটো অটো মানে 3 হুইলাৰ গাড়ীটো চলাই আছিল সেই টাইমতে আমাৰ হাজবেণ্ডৰ এক্সিডেন্ট বহুত বেয়া কৰি এক্সিডেন্টটো হৈছিলে কিন্তু ইয়াৰ পৰা আমাৰ ৰামপালজী মহাৰাজ সদ্গুৰু আমাৰ হাজবেণ্ডক প্ৰাণদান দিছে মানে এনেকা বেয়া কৰি এক্সিডেন্টটো হৈছিলে গোটেইখিনি মানুহ আহি চাইছে যে এনেকা গাড়ীটো কেনেকা খাৰা হৈ আছে ইমান বেয়া কৰি এক্সিডেন্ট হোৱাৰ পিছতে না একটা প্যাসেঞ্জাৰত কিবা ক্ষতি হৈছে না ড্ৰাইভাৰৰ ক্ষতি হৈছে আৰু না হি গাড়ীটোৰ ক্ষতি হৈছে আমি বহুত ডাঙৰ লাভ পাইছোঁ আৰু তেখেতৰ যেটো দুৰ্ঘটনা হৈছিল ক'ত হৈছিল বঙাইগাঁও আৰু কোকৰাঝাৰৰ মাজত এটো জায়গা আছে সেই জায়গাটো হৈছে আৰু এই জায়গাতে পুখুৰী আছে এই পুখুৰীতে মানে এনেকা বেয়া কৰে গাড়ীটো এক্সিডেন্ট হোৱাৰ মানে তলতে যোৱা নাই কিন্তু গাড়ীটো এনেকা ভাবে খাৰা হৈ আছিল যে গোটেইখিনি মানুহ আহি চাইয়ে কৈছে যে এটো কোনো চমৎকাৰ হৈছে নহলে এনেকা এক্সিডেন্ট 3 হুইলাৰ গাড়ী এনেকা দুইটা চাকা যেটো তলত আছিল এটা চাকা দিয়ে গাড়ীটো থিয় হৈ আছিল
এইকাৰণে গোটেইখিনি মানুহ কৈছে এইটো কোনো পৰমাত্মাৰে এইটো চমৎকাৰ, নহ'লে এনেকা গাড়ী 3 হুইলাৰ এনেকা কোনোদিন থিয় হৈ নাথাকে। গাড়ীখনত কিবা যাত্ৰী কিমানজনমান আছিল? 3জন যাত্ৰী আছিল আৰু আমাৰ হাজবেণ্ডটো আছিলে। আৰু যাত্ৰীসকলৰ কোনো ক্ষয় ক্ষতি হোৱা নাছিল? নাই, কোনো যাত্ৰীসকলৰ কোনো ক্ষয় ক্ষতি হোৱা নাই, প্লাছ আমাৰ হাজবেণ্ডৰ কোনো হোৱা নাই। আৰু ইমান চমৎকাৰ আমাৰ গাড়ীটো এক জেগাতে কোনো মানুহ ক'ব নোৱাৰে যে এইটো এক্সিডেণ্ট হৈছে বুলি। সঁচাকৈ আচৰিত কথা। আধুনিকতাৰ এই যুগত আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ মানুহজনৰ যি গাড়ী দুৰ্ঘটনা হৈছিলে তাৰ পৰা মানে ৰক্ষা পাইছে, মানে জীৱন দান পালে তেখেতে। আৰু এনেকুৱা কেনেকুৱা সম্ভৱ যে এজন সন্তৰ পৰা নাম দীক্ষা লৈ আপোনালোকে এনেধৰণৰ লাভ পাইছে? সেইটো সত সাধনাৰ প্ৰভাৱৰ কাৰণে এইটো হৈ আছে। আৰু মেইন সতগুৰু চৰণত আহি আমি পৰমাত্মাৰ ভক্তি কৰি আছোঁ, এইকাৰণে আমি গোটেইখিনি লাভটো পাই আছোঁ। আৰু এটা লাভটো ক'ব খুজি আছোঁ আমি যে আমাৰ আৰ্থিক অৱস্থাটো এনেকুৱা ভাল নহয়, কিন্তু পৰমাত্মাৰ কৃপা দি কোনো জাগাতে আমি বাধাতে পৰা নাই। যিমানখান আমাৰ লাগে যেটো পৰিবাৰ চলাৰ কাৰণে ব্যৱস্থা এগুলো গোটেইখিনি আমাৰ হৈ আছে। মানুহবিলাক সুধি থাকে যে আপোনাৰ হাজবেণ্ডটো ইমান ভাল কাম নকৰে, তথাপি আপুনি আপোনাৰ ডাঙৰ ছোৱালীটোকো ইংলিছ মিডিয়াম স্কুলত পঢ়াইছে, কেনেকৈ পঢ়ি আছে বা আপোনাৰ কোনো অসুবিধা নহয় নেকি? আমি এটা মানুহ এনেকৈ সুধিছে আপোনাৰ কি লটাৰী লাগিছে নেকি, এনেকাও সুধিছে। কিন্তু আসলে এইটো লটাৰীৰ নহয়, এইটো পৰমাত্মাৰ আশীৰ্বাদৰ কাৰণে এইটো হৈ আছে। আৰু যিকোনো মানুহ যদি সৎ সাধনা কৰে সৎগুৰু চৰণ আহি হেজনে এনেকাই লাভ পাব আমাৰ নিচিনা। আৰু আপুনি অসমৰ নিবাসী, সেই হিচাপে আপুনি হয়তো আমাৰ অসমৰ বিভিন্ন শ্ৰদ্ধালুৰ কাষলৈ গৈ ভক্তি সাধনা কৰিব পাৰিলে হয়। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজকে যে গুৰু হিচাপে ধাৰণ কৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আমি সেইটো ক'ব বিচাৰি আছোঁ যে সৎগুৰু এক টাইমৰ মাজতে এটাই সৎগুৰু থাকে। আৰু সৎগুৰুৰ পৰিচয়টো আমি জ্ঞান গংগা কিতাপখন পঢ়ি সৎগুৰুৰ পৰিচয় কেনেকা হয় এইটো গম পাইছোঁ। আৰু আমি সৎগুৰুৰ চৰণত আহিছোঁ। এতিয়া বৰ্তমান কলিযুগ বিজলী পিঢ়িৰ সময়তে रामपाल जी महाराज सतगुरु रूपते आहिसे। आर कबीर साहेबो কৈছে अक्षर पुरुष एक पेड़ है निरंजन बाकी डार तीनों देवा शाखा है भाई पात रूप संसार। एटुर যদি গীতার মধ্যে গীতার 15 অধ্যায়ের 1 নম্বৰ শ্লোকতে আছে এটু বিভ্রান্ত। যদি এটুর বিভ্রান্তটো যেটো গটিখিনি ভাল কৰি বুজাই দিব পাৰে হেজনে সতগুরু হয়। কবির পরমাত্মা সতগুরু আছিলে আর এতিয়া রামপালজি মহারাজ এটু বিভিন্ন পার্টগুলি বিস্তারিতভাবে বুলি বুঝাইছে। আমি এই কারণে সতগুরু শরণত আহি আমি ভক্তি কৰি আছো গীতাৰ অনুসাৰে। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুমাজৰ সমাজখনত কেনে ধৰণৰ অৱদান আগবঢ়াইছে সেই সম্পৰ্কে অলপ জনাওকচোন আমাক। ৰামপালজি মহাৰাজে আমাৰ সমাজত কুৰীতি বিলা দূৰ কৰিছে। যেনেবা মানুহবিলা আজিকালি ল'ৰা ছোৱালীবিলাক মদ খায়, কুবিচাৰ কৰি থাকে, ঘৰৰ কথাবিলাক নুশুনে, এনেকা ল'ৰা ছোৱালীবিলাক বহুত ঠিক হৈছে। যিহেতু আজি আপুনি আমাৰ এই দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিলে যে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে। যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত চাই আছে আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে লাভ প্ৰাপ্তি কৰিব পাৰে? আমি ভক্তি গোটেইখিনি মানুহ কৰি আছোঁ, গোটেই সমাজৰ মানুহ ভক্তি কৰি আছে, কিন্তু ভক্তি কৰাৰ সত্ত্বেও আমাৰ কোনো সুধাৰ নাই। নিচা বস্তু খায়, স্ত্ৰীবিলাক নিৰ্যাতন হয় বা ভ্ৰূণ হত্যা হয় বা বহুত এনেকা আছে যেটো কোৱা নাযায়। এইটো বহুত সমাজত কুপ্ৰথা চলি আছে। আমি সন্ত ৰামপালজি মহাৰাজৰ নাম দীক্ষা লৈ আমি এইবিলাক আজি মুক্তি পাইছোঁ যে আমাৰ যোনে ভক্তি কৰে সেইজনে কোনো মানুহে নেশা নাখায়। সমাজত চলি থকা যৌতুক প্ৰথাবিলাক দূৰ হৈছে আৰু কুসংস্কাৰবিলাক অন্ধবিশ্বাসবিলাক এইবিলাক দূৰ হৈছে, কিয়নো গোটেইখিনি মানুহ শাস্ত্ৰ চাই ভক্তিটো কৰি আছে। গতিকে আমি গোটেই সমাজখনিকে প্ৰাৰ্থনা কৰিব খুজি আছোঁ যে মই যেটো লাভ পাইছোঁ গোটেইখিনি সমাজ সকলে মানুহ এই লাভটো পাওক। আৰু এইটো সম্ভৱ হ'ব সতগুৰু চৰণত আহি যদি ভক্তি কৰা হয়, শাস্ত্ৰ অনুকূল ভক্তি কৰি থাকিলে গোটেইখিনি লাভটো পাব। আৰু আমি আৰু কবিৰপন্থী মানুহ যিবিলাক আগৰ পৰা কবিৰপন্থী আছে এইবিলাৰ লগত বিশেষ কৰি ৰিকুৱেষ্ট কৰিব খুজি আছোঁ যে আমি পৰমাত্মা কবিৰদেৱকে ভক্তি কৰি আছোঁ বুলি আপুনি অহংকাৰ নকৰিব যে আমি কিয় সতগুৰু চৰণত বেলেগৰ লগত যাব লাগে। সেইটো নহয়, আমি আগতে সতগুৰুক তালাশ কৰি আছিলোঁ যে আমি পৰমাত্মা পাম বুলি, কিন্তু আচলতে সেইটো সতগুৰু নাছিলে, আমি নকলি গুৰুৰ
জালতে পঢ়িছোঁ আৰু আমাৰ ভক্তিটো সফল হোৱা নাই আৰু এতিয়া সন্ত ৰামপালজী মহাৰাজ সৎগুৰু আহি আমাকে জ্ঞানটো বুজাই আছে আৰু আপুনি সকলে জ্ঞান গংগা পুস্তক বা জীৱনৰ সুগম পথ কিতাপখিনি আছে বা ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপালজী মহাৰাজৰ কিবাটো সাৰ্চ কৰিলে গোটেইখিনি সৎসংগবিলাক আহি যাব আপোনালোকে সৎসংগটো চাই লওক বা কিতাপখিনি পঢ়ি বুজি সৎগুৰু কেনেকা হয় এইটো কি মানে বিচাৰি আপুনি সৎগুৰু চৰণত আহি ভক্তি কৰক আপুনিও আমাৰ নিচিনা যেবিলাক লাভ পাইছোঁ আপুনিও পাব যদি কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব আপুনি যেতিয়া সৎসংগটো শুনিব বা কিতাপখন পঢ়িব ইয়াৰ তলত নাম্বাৰখিনি আছে SMS কৰিব বা ফোন কৰিলে আপোনাকে আপুনি যে জিলাতে থাকে বা যে ডিষ্ট্ৰিক্টত থাকে সেইটো ফোন কৰিলে আপুনি আপোনাৰ ডিষ্ট্ৰিক্টৰ যিখানে নামদান চেণ্টাৰ আছে সেইটোৰ লগত সম্পৰ্ক কৰিব পাৰিব আৰু আপুনি নাম দীক্ষা ল'ব পাৰে বহুত বহুত ধন্যবাদ থাকিল সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528 गरीब अजब नगर में ले गया हमको सद्गुरु आन झिलके बिंब अगाध गति सूते चादर तान जगतगुरु तत्त्वदर्शी सন্ত ৰামপাল গুৰু মহাৰাজৰ সান্নিধ্যত অহা 9-10-11 মাৰ্চ 2025 তাৰিখে তিনিদিনীয়া ভব্য মহাসমাগমৰ আয়োজন কৰা হৈছে য'ত সন্ত গৰীব দাস মহাৰাজৰ অমৰ বাণীৰ অখণ্ড পাঠ সন্ত ৰামপাল গুৰু মহাৰাজৰ বিশাল সৎসংগ যৌতুকমুক্ত বিবাহ বিশাল ধৰ্মভোজ আৰু অনন্য আধ্যাত্মিক প্ৰদৰ্শনী ৰক্তদান শিবিৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ দন্ত পৰীক্ষা শিবিৰৰ আয়োজন কৰা হ'ব এই মহাসমাগমৰ আয়োজন নেপালকে ধৰি ভাৰতৰ 11খন সতলোক আশ্ৰমৰ আটাইকেইখনতে কৰা হ'ব আমাৰ সতলোক আশ্ৰমসমূহৰ ঠিকনা হ'ল সতলোক আশ্ৰম শ্ৰী ধানানা ধাম সোনিপত হাৰিয়ানা সতলোক আশ্ৰম মুণ্ডকা দিল্লী সতলোক আশ্ৰম কুৰুক্ষেত্ৰ হাৰিয়ানা সতলোক আশ্ৰম ভিৱানী হাৰিয়ানা সতলোক আশ্ৰম ধুৰি পাঞ্জাব সতলোক আশ্ৰম খমানো পাঞ্জাব সতলোক আশ্ৰম চুজত ৰাজস্থান সতলোক আশ্ৰম চামলি উত্তৰ প্ৰদেশ সতলোক আশ্ৰম বৈতুল মধ্যপ্ৰদেশ সতলোক আশ্ৰম ইন্দোৰ মধ্যপ্ৰদেশ সতলোক আশ্ৰম ধনুষা নেপাল আপোনালোকক সপৰিয়ালে এই মহাসমাগমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে অধিক তথ্যৰ বাবে যোগাযোগ কৰক 8638096410 এই নম্বৰত এই মহাসমাগমৰ চলন্ত সম্প্ৰচাৰ অহা 11 মাৰ্চ 2025 তাৰিখে পুৱা 9:30 পৰা স্পন্দন টিভি চেনেল সন্ত ৰামপালজী আছামিজ সৎসংগ ইউটিউব চেনেল আৰু সন্ত ৰামপালজী আছামিজ সৎসংগ ফেচবুক পেজত চাব পাৰিব